টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি বহুত দিন পিছত আহিছোঁ মা মনছ মটৰ্ছ ইয়াতে স্পেচিয়েল ষ্টক আহি গৈছে স্পেচিয়েল অফাৰ চলি আছে বিশ্বকৰ্মা পূজা চাব পাৰে আপোনালোকে যদি প্লেনিং কৰি আছে এটা ভাল বাইক লাগে জেনুইন বাইক লাগে কম ৰানিং বাইক লাগে ইঞ্জিন চিল থকা বাইক লাগে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিছোঁ আজি একদম প্ৰাইচ পানী হৈ যাব ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব Hello my YouTube family, আপোনালোকক স্বাগতম জনাইছো আজিৰ এই স্পেশাল ভিডিও টাইটেল আৰু থাম্বনেল চাই কিনে আপোনালোকে তো গম পাই গৈছে আজি বহুত দিন পিছত আহিছো মা মনসা মটৰ্ছ ইয়াতে স্পেশাল ষ্টক আহি গৈছে আৰু স্পেশাল অফাৰ চলি আছে বিশ্বকৰ্মা পূজাৰ আৰু ইয়াৰে অনাৰ আছে নমস্কাৰ দাদা ভাল ভাল না তোমাৰ ভাল একদম পুৰা ফাটাফাটি দাদা মোক মাতিলে যি কলে মোৰ ভিউয়াৰ্সৰ কাৰণে একদম স্পেশাল আজি অফাৰ লগাই দিব তোমাৰ ভিউয়াৰ্সৰ কাৰণে আছে হয় মই এইটো উইকত যিমান ভিডিও বনাইছো সবতকৈ লোৱেষ্ট প্ৰাইস দিম ওকে only for this week হয় অকল 7 ডেজৰ কাৰণে হয় 7 ডেজৰ কাৰণে অফাৰটো থাকিব যিমান কাস্টমাৰ আছে যিমান পাৰো কমাই দিব চেষ্টা কৰিম হয় আৰু আহিলেই হল ওকে ভাল গাড়ী ভাল প্ৰাইসত দিম বুলি আশা ৰাখিম আপোনালোকে সবে বিচাৰি থাকে ক'ত ভাল বাইক পাব জেনুইন পাব কম দামৰ ভিতৰত পাব এই ভিডিওটো আপোনালোকৰ কাৰণে স্পেশালি বিশ্বকৰ্মা পূজাৰ কাৰণে লৈ আহিছো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব ভিডিওৰ মিডলত পুৰা পানী হৈ যাব তাৰমানে হ'ব না নাই একদম শিওৰ হয় এড্ৰেছটো হ'ল আমাৰ গুৱাহাটী এয়াৰপৰ্টৰ ওচৰত ভিআইপি বুলি কয় এখিনি হয় তোমাৰ জালুকবাৰী ফালৰ পৰা আহিলে গুৱাহাটী এয়াৰপৰ্ট নাপাওঁতে ইকম টাৱাৰৰ অপজিটত ওকে আগত আছে ইকম টাৱাৰ সবৰে আজি এক্সাম চলি আছে গাড়ী পুৰা ভিৰ হৈ আছে ইয়াতে আৰু গোৱালপাৰা ফালৰ পৰাও আহিলে ভিআইপি ইকম টাৱাৰৰ অপজিটত হয় আগত আছে ইকম টাৱাৰৰ অপজিটতে হয় আপোনালোকে পাই যাব মা মনসা মটৰ্ছ সবৰে এতিয়া নতুন ষ্টক আহি গৈছে বিশ্বকৰ্মা পূজা স্পেশাল অফাৰ চলি আছে তো দাদা ষ্টাৰ্টিং কৰ পৰা কৰিব আজি দামেৰ পৰা না কম দামেৰ পৰা না এনেকৈ কৰো এভেঞ্জাৰৰ পৰা কৰো এভেঞ্জাৰ কমেনে আছিল দাদা এভেঞ্জাৰ বাইক লাগে তো ফাইনালি আজি পাই আছে আপোনালোকে এভেঞ্জাৰ দাদা এটো কিমান ৰানিং হল আৰু কিমান ৰাখিলে প্ৰাইস কিমান ৰানিং হল এভেঞ্জাৰ্স এটো Avenger 160 Street 2022 model okay running only 1200 হয় নেকি only 1200 আৰু আমাৰ ইয়াত এনেকুৱা নহয় যে মিটাৰ টেম্পাৰিং কিবা যি আছে ফুললি জেনুইন 50000 চলাটো 50 থাকিব 1 লাখ চলাটো 1 লাখ যেটো জেনেকে আছে কোনো ধৰণৰ ই নাই ফুল ইঞ্জিন ফ্ৰেশ বাইক কোনোবাই যদি নতুন লম বুলি ভাবি আছে এভেঞ্জাৰ লব নালাগে এবাৰ আহি পেলাই ভিজিট কৰি চাওক আপোনালোকে গাড়ীখন তাৰ পিছত গম পাব কিটো কন্ডিশন আছে সবৰে আপোনালোকে একদম নেক্সট শোরুম কন্ডিশন বাইক পাই আছে মা মনসনৰ মটৰ্ছত নতুন নলে আপোনালোকে সেকেন্ড ওনাৰ ভিতৰত লৈ যাক প্ৰাইস একদমে কমতে পাই যাব তো দাদা এটো কিমান ৰাখিলে আজকে এইটো প্ৰাইস ৰাখিছো আমি 92000 হ্যাঁ সব পাৰে টায়াৰ কন্ডিশন তো ব্র্যান্ড নিউ আছে only 1200 কিলোমিটাৰ 2000 চলা রানিং হৈছে সব একদম ধুনীয়া আছে সব ফাইনান্স কৰিলে মিনিমাম কিমান দিব লাগে 40% হ্যাঁ 40000 দিলে হৈ যাব 40000 দিলে বাকি আপোনালোকে লোন কৰে লৈ যাব পাৰিব নেক্সট ৰয়েল এনফিল্ড মেটিঅৰ হয় 2021 মডেল ওকে একদম ফ্ৰেশ কন্ডিশন দুটা টায়াৰ ব্র্যান্ড নিউ হয় ফ্ৰেশ কন্ডিশন সব এইখন কিমানত দিম কোৱা কিমানত দাদা 7 ডেজৰ কাৰণে লগাই দিয়ক 145 ত দিম 1,45,000 ইনক্লুডিং ইন্স্যুৰেন্স ট্ৰান্সফাৰ পলিউশন তোমাৰ ভিডিও চাই আহা বুলি ক'লে কিবা এটা মই সাৰপ্ৰাইজ গিফট ওকে আপোনালোকে ভিডিও চাই কিনে কোনটো বাইক ভাল লাগিছে স্ক্ৰিনশ্বটটো দাদাক দেখাব লাগিব WhatsApp নম্বৰ দি দিলে দাদা গম পাব যে মোৰ ভিডিও চাইছে তেতে পাব আপোনালোকে ডিসকাউন্টটো হান্টাৰ ৰয়েল এনফিল্ড হান্টাৰ সব কন্ডিশন একদম ধুনীয়া হৈ আছে একদম ফ্ৰেশ কন্ডিশন পুৰা ব্র্যান্ড নিউ কন্ডিশন কোনো ধৰণৰ স্ক্ৰেচ একো নাই চলিছে only 15000 ওকে 2023 মডেল কিমান ৰাখিলে এটো দাদা প্ৰাইস কিমান আছে 145 ত 1,45,000 ত ফাইনাল প্ৰাইস অল ডকুমেন্টস আপ টু ডেট আৰু ইনক্লুড থাকিব নেক্সট ৰয়েল এনফিল্ড ক্লাছিক 350 2022 মডেল ওকে তুমি বহুত ভিডিও কৰিছা হয় দাদা কিমানত দিম কোৱা ইটো 1,70,000 80 140 দিবা ফাইনাল প্ৰাইস সাপৰে 1,40,000 আপোনালোকে ব্র্যান্ড নিউ কন্ডিশনত বাইক পাই আছে সেকেন্ড হ্যান্ড টায়ার চাও এতেলে টায়ার 100% একদম ব্র্যান্ড নিউ 100% আছে রানিং কিমান হল রানিং এখন 40000 মান আছে মাত্ৰ 40000 কিলোমিটাৰ 45 ৰ ভিতৰত হয় নেক্সট দাদা FZ ডিলাক্স মডেল ভাৰ্জন 3 হয় কিমানত দিম পানী কৰি দিয়ক আৰু আজি জি বাইক দেখাম সব পানী হৈ যাব দাম লগাই দিয়ক 83 আগৰ ভিডিওত আমি 92 93 কৈছো 83000 ওকে বিশ্বকৰ্মা পূজাৰ আগত আহক
7 ডেজৰ কাৰণে অফাৰটো থাকিব পিছত আহিলে অলপ বাঢ়ি যাব হয় আগতে কৈ দিছো নেক্সট MT15 2024 মডেল E20 ওকে ভার্সন 2 হয় কন্ডিশনস ওয়াজ জিরো স্ক্র্যাচ হয় এখন যদি লৈ একদম নতুনৰ লগত কম্পেয়াৰ কৰিব পাৰিব জিরো স্ক্র্যাচ ফুললি ফ্ৰেছ কন্ডিশন ওকে MT দাদা ৰানিংটো কিমান হ'ল এইটো 12000 হৈছে 2024 E20 মডেল ভার্সন 2 মডেল ফুললি ফ্রেশ ফুললি জেনুইন কোনো স্ক্র্যাচ নাই একদম ব্র্যান্ড নিউ কন্ডিশন তুমি কিমানত দিম তুমি কোৱা কিমান দাদা 160 70 145 ত দিম 145 1,45,000 আপোনালোকে পাই আছে একদম প্ৰাইস ফিক্স থাকিব আৰু পিছত নকমে আৰু কিবা এটা ক্যাশত ললে আৰু তোমাৰ ভিডিও চাই আহা বুলি ক'লে মই আৰু কিবা এটা ডিসকাউন্ট কৰি দিম ওকে কিন্তু ফোনত নহয় অন টেবল হয় আপোনালোকে মা মনসা মটৰ্ছত একদম ব্র্যান্ড নিউ কন্ডিশনত সেকেন্ড হ্যান্ড বাইক পাই আছে নতুন নলৈ আপোনালোকে ইয়াতে সোনকালে আৰু লৈ যাক ধুনীয়া ধুনীয়া বাইক নেক্সট এটা R1 ৰ ধুনীয়া লাইনআপ R15 V3 হয় 2019 মডেল ওকে নন ABS হয় 80,000 only 80,000 ত R15 পাই আছে সব পাৰে নন ABS নেক্সট দাদা এটো কিমান আহিব R15 V3S 2022 মডেল হয় চলিছে 20,000 হ্যাঁ কিমানত দিম তুমি কোৱা এটো দাদা কিমানত আৰু 1,30,000 40,000 128 দিবা 1,25 দিবা ফাইনাল প্ৰাইস ঠিক আছে 1,25,000 দিলে ঘৰত লৈ যাব পাৰিব ধুনীয়া আপোনাৰ R15 বাইকটো আহক ফেষ্টিভেল সিজন দাম একদম পানী কৰি দিছে যিমান পাৰো চেষ্টা কৰিছো হয় দাদা থ্যাংক ইউ নেক্সট V4 2023 মডেল ওকে চলিছে 20,000 রানিং বাইক সব জিরো স্ক্র্যাচ ফুল ধুনিয়া কন্ডিশন হয় প্রাইস আমি 145 ত দিম 145 আরে ইঞ্জিন ওয়ারেন্টি তো পাই যাম সেকেন্ড হ্যান্ড বাইক সবে এটা ডাউট থাকে মনৰ কোনো ধৰ সিল ইঞ্জিন হয় কোনোবাই গাড়ী ললে 1 মান্থৰ ভিতৰত কিবা 1 মান্থ সাফিসিয়েন্ট টাইম হয় এখন বাইক টেস্ট কৰাৰ কাৰণে 1 মান্থৰ ভিতৰত কিবা যদি ইঞ্জিন প্ৰবলেম হয় ফ্ৰী অফ কষ্ট মই চেঞ্জ কৰি দিম মই ঠিক কৰি দিম রানিং কিন্তু একদমই কম আছে বাইক একদম ধুনীয়া কন্ডিশনতে আপোনালোকে পাই যাব তথাপিও অলপ জনাই দিওটো ভাল আপোনালোকে R15 V3 হয় 2021 BS6 ওকে ABS মডেল টায়ার কন্ডিশন সব একদম ধুনীয়া আছে একদম দুটা টায়ারে ব্র্যান্ড হয় 30,000 চলিছে 30,000 হ্যাঁ ওকে কিমানত দিন সব বাইক একদম ব্র্যান্ড নিউ আছে এটা স্ক্র্যাচ নাই এটা স্পট টায়ার এটা অ্যাক্সিডেন্ট গাড়ি নহয় এইটো সৰু স্ক্র্যাচ আছে মই এখন চেঞ্জ কৰি দিম 1,12,000 দিবা 1,12,000 হ্যাঁ ডাউন পেমেন্ট মিনিমাম দাদা কিমান ডাউন পেমেন্ট তোমাৰ 40,000 হ্যাঁ সিভিল ভাল থাকিব লাগিব 40,000 ডাউন পেমেন্ট হ'ব ওকে হ্যাঁ আৰু বাকিখিনি ভাল থাকিলে আপোনালোকে পাই যাব টেনচনে নাই নেক্সট Honda Shine SP হয় 2017 মডেল ওকে কই কম কৰি দিব 35,000 হয় 35,000 ত দি দিম 35,000 ত চাও পাৰে ফাইনান্স কৰিলে দাদা মিনিমাম কিমান লাগিব 15,000 হ্যাঁ 10,000 20,000 হ্যাঁ যিমান দিব আপোনালোকৰে ভাল পাৰালৈকে কেশত ললে 30 অলপ কম দামী প্ৰাইস কম দামী বাইকটো কেশত ললে ভাল হয় যেহেতুকে আমি এটা প্ৰাইস এটা মিনিমাম প্ৰাইসত ৰাখি আছো তো এইটো কাৰণে কেশত ললে 35 যদি কোনোবা ইন্টারেস্টেড যে ফাইনান্স কৰি দিব লাগে তেতিয়া আমাৰ একো আপত্তি নাই কৰি দিম ৰানিংটো দাদা কিমান হ'ল এখন তোমাৰ 50,000 মান 50,000 ওকে নেক্সট দাদা আরেটা সুপার স্প্লেন্ডার একদম ফ্রেশ কন্ডিশন মাইলেজ কা বাপ সুপার স্প্লেন্ডার বিচারে আছে টায়ার একদম ঠিক আছে 20,000 রানিং অনলি ওকে সব অনলি 20,000 রানিং পুরা ধুনিয়া কন্ডিশনত পাই আছে এতিয়া 53,000 ত 53,000 ত 2022 বুলি ক'ব পাৰি অলমোস্ট 21 ডিসেম্বৰ মডেল ওকে নেক্সট দাদা ডিউক 200 অল লুকসৰ ABS থকা 2019 মডেল হয় 90,000 ত 90,000 সব মডিফাই কৰা আছে হ্যাঁ সব এই ব্যাগটা আগতে বহুত পপুলার আছিল এতিয়া মা মনসা মটৰ্ছত কালেকশন কৰি ৰাখিছে ডিউক 200 হ্যাঁ সব ফাইনান্স হৈ যাব না হৈ যাব হয় নেক্সট দাদা NS বহুত বিচাৰি থাকে NS 125 2022 মডেল only 10,000 running 10,000 only 10,000 running সব 10,000 scratch হয় fully fresh fully brand new condition হয় প্রাইস রাখিছো আমি 75,000 ওকে 75,000 দিওক আৰু NS 125 একদম ব্র্যান্ড নিউ কন্ডিশনত লৈ যাক 7 ডেছৰ আগতে বিশ্বকৰ্মা পূজা স্পেশাল একদম ফাটাফাটি কত না পাবো মা মনসা মটৰ্ছ পানী কৰি দিছে দাম আজি 2022 model NS 125 same condition 20,000 running 23,000 running sorry দুটা আছে স্টক 125 fully fresh condition হয় 72,000 আৰু এটো দাদা কিমান কলে 75 ওকে same NS 125 2021 December model হয় 25,000 মান running হৈছে ওকে price ৰাখিছো আমি 65,000 65,000 মানে
যিমান বাইক আহি আছে ইমানৰ দাম কমাই দি আছে চাব পাৰে পালসাৰ 125 2022 মডেল ওকে কন্ডিশন চোৱা একদম ধুনীয়া কন্ডিশন প্ৰাইস ৰাখিছো আমি 63000 ও কেৰো দাদা দাম দি আছে জেনুইন কৈ আছে না পুৰা সব আর জেনুইন পিছত না পারে এনেকুৱা নহয় জাস্ট তুমি ভিডিওটো মোক দেখুৱা আহি পেলাই যে দাদা এইটো প্ৰাইসত ইমান কৈছো তাতকে মই 1000 কম ল'ম বেছি নহয় আজিকালি মানে ভিডিও বিলাক চাই থাকো ফুললি জেনুইন এনেকুৱা নহয় যদি ষ্টকটো সেল হৈ যায় ওচৰত আহিলেই হ'ল গাড়ী দেখা পাব আছে নে নাই যদি আছে নিশ্চয় পাব আমি বুকিং হলেও পিছফালে থৈ দিও গাড়ী ইয়াতে ডিসপ্লে নকৰো যদি যেটো প্ৰাইস কৈছো হেতু প্ৰাইস মোক দেখালে হ'ল যে 75 কৈছো মই 75 কেতিয়াও নলও 74 হে লম এক টকাও বেছি নহয় এক টকা কম হে হ'ব হয় আপোনালোকৰ কাৰণে ভিডিও বিলাক বনাই আছো মামন সমত মানে ষ্টাৰ্টিংৰ পৰা ভিডিও বনাইছো মানে ধুনীয়া শোৰুম হয় মানে দাদাৰ ইয়াৰে একদম জেনুইন যি আছে সব নেক্সট দাদা কি দেখো 2024 মডেল পালসার 125 একদম ব্র্যান্ড নিউ E20 মডেল E20 না ব্র্যান্ড নিউ কন্ডিশন 9000 রানিং হয় প্রাইস রাখিছো আমি 78000 ফাইনাল প্রাইস হয় বিশ্বকর্মা পূজা দুর্গা পূজা আহি আছে নেক্সট আৰু ষ্টক আহি আছে না নাই আহি আছে তো কল কৰিলে হ'ল যাক যি গাড়ী লাগে ডেইলি ষ্টক চেঞ্জ হয় ডেইলি আপডেট হয় যাক যেনেকুৱা ধৰণৰ গাড়ী লাগে আমাৰ এনেকুৱা নহয় যে মানে বেছি দিন লাগে ডেইলি এখন দুখন তিনিখন কে আহি থাকে চেঞ্জ হৈ থাকে তো কোনোবা যদি মোৰ ইয়াতে ডিসপ্লে কৰাৰ গাড়ীৰ ভিতৰত বেলেগ ৰিকুৱাৰমেন্ট আছে কল কৰিলে হ'ল মই যিমান পাৰো গাইড কৰিম চেষ্টা কৰিম এখন ভাল গাড়ী ভাল প্ৰাইসত দিম হয় নেক্সট Pulsar 150 2022 model twin disc brake running only 14000 okay price only 75000 Pulsar 150 2022 model 22 model next Pulsar 220 2021 model BS6 fully showroom condition কিমান প্ৰাইসত দিম কিমানত দিব আজি এটো 75 ত 75 দাম বেছি কোৱা নাই একদম জেনুইন দামতে দি আছে জেনুইন দামত দিব চেষ্টা কৰিছো কাৰোবাৰ যদি এনেকুৱা লাগিছে যে বেছি দাম হৈছে এবাৰ আহি পেলাই ভিজিট কৰক গাড়ীখন চাওক টেষ্ট ড্ৰাইভ এটা লওক যদি পছন্দ হয় ললে হ'ল আৰু মই যিমান চেষ্টা কৰিছো তোমাৰ ভিউৱাৰ্ছৰ কাৰণে কম কৰিবৰ কাৰণে ওকে ঠিক আছে ওকে দাদা নেক্সট স্কুটি লাইনআপ চাও পৰা আপোনালোকে স্কুটি লাগিলে ভাল ভাল স্কুটিও পাই যাব আজিকালি স্কুটিৰ মানে বহুত ডিমান্ড হৈ গৈছে দাদা আপোনাৰ ইয়াতে ভাল ভাল স্কুটি আজি আছে নে নাই আছে না ওকে এটা জি পাব ইয়াতে একদম ধুনীয়া কন্ডিশনতে পাব ফুল ফ্ৰেছ কন্ডিশন পাব আৰু প্ৰাইসটো যিমান পাৰো কম কৰি চেষ্টা কৰিম দাদা এইটো প্ৰাইস অনলি তোমাৰ ভিউৱাৰ্ছৰ কাৰণে মই অকল বিশ্বকৰ্মা পূজা উপলক্ষে এসপ্তাহৰ কাৰণে ৰাখিছো ওকে দাদা নেক্সট স্টক দেখাই দিয়ক ৰেজাদাৰ 2018 ডিস্ক ব্ৰেক মডেল 35000 দিবা ওকে স্কুটিও 38 বুলি কৈছিল 40 বুলি কৈছিল ষ্টাৰ্টিং প্ৰাইস ভিডিওত তোমাক 35 ত কৰি দিছো ডাউন পেমেন্ট মিনিমাম 10000 15000 হৈ যাব 10-15000 ডিপি মানে ডাউন পেমেন্ট দিয়ক আৰু লৈ যাক বাকি ফাইনান্স কৰাই বাকি পেমেন্ট 10000 নহব পাৰে 15000 ধৰি লওক 15-20 ৰ ভিতৰত হৈ যাব আৰু 2000 সিভিল চাই হ'ব এক্টিভা 5G DLX মডেল 20 মডেল হয় ধুনীয়া কন্ডিশনত আছে প্ৰাইস 44000 ওকে নেক্সট ডিও 2019 মডেল দুটা টায়ারে ব্র্যান্ড নিউ ফুললি ফ্রেশ কন্ডিশন 44000 নেক্সট ডিও ফুললি ফ্রেশ কন্ডিশন গার্ড সাইড লাগি আছে 2019 মডেল 44000 সব 44 ডিও নেক্সট দাদা আরেটা আছে নেক্সট ডিও 2022 মডেল BS6 হয় গার্ড সাইড লাগি আছে ধুনীয়া কন্ডিশন প্রাইস লাগিছে 55000 নেক্সট Grazia 2021 model new looks to BS6 to only 20000 running only 20000 কিমান রাখিলে প্রাইস হয় প্রাইস রাখিছো আমি 50000 যে ঘৰত লৈ যাক Grazia next Fascino 2022 model 10000 running 10000 only 10000 running fully brand new condition price 62000 next Glamour 2018 model disc brake okay ধুনীয়া কন্ডিশনত আছে কন্ডিশন ভাল আছে স্কুটি বাইক প্রাইস রাখিছো 48000 ইনক্লুডিং পেপার ওয়ার্ক ওকে লগতে এটা সারপ্রাইজ গিফট থাকিব পূজা উপলক্ষে সকলো কাস্টমাৰক যিয়ে গাড়ী নলক কম দামী লক দামী লক সবকে এটা ভাল আইকিনে দাদাক ক'ব লাগিব ভিডিও চাইছো তেতিয়াই পাব আপোনাক ক'ব লাগিব তোমাৰ চেনেলটোৰ নামটো আৰু পাৰিলে তোমাকো অলপ সাপোৰ্ট কৰক সবে সাবস্ক্ৰাইব কৰক যেহেতুকে তুমিও বহুত কষ্ট কৰি আছা ওকে দাদা নেক্সট Pulsar 150 একদম ফ্রেশ কন্ডিশন
চাব পাৰে বাম্পাৰ টু বাম্পাৰ অৰিজিনাল হৈ আছে ফাৰ্ষ্ট ওনাৰ হয় না দাদা ফাৰ্ষ্ট ওনাৰ যি গাড়ী আছে অল গাড়ী ফাৰ্ষ্ট ওনাৰ ওকে সব গাড়ী ফাৰ্ষ্ট ওনাৰ হয় এইখন 2021 মডেল প্ৰাইস ৰাখিছো 65000 65000 লৈ ডুৱেল যাওক ডিস্ক ব্ৰেক পালসার 150 ডুৱেল ডিস্ক ব্ৰেক হয় টুইন এবিএস ওকে তো থান্ডাৰবাৰ্ড আছে হয় 2019 মডেল ওকে ঠিক আছে হয় কিমানত দিম থান্ডারবার্ড থান্ডাৰবাৰ্ড এক্স হয় ওকে কিমানত থান্ডাৰবাৰ্ড এক্স 1,20,30 2019 মডেল হয় only 85000 85 85000 আপোনালোকে seal engine ৰয়েল এনফিল্ড থান্ডারবার্ড seal engine fresh condition ড্রিম কমপ্লিট কৰিব পাৰিব সব সিল ইঞ্জিন ফ্রেশ কন্ডিশনার বাইক পাই আছে মামন সামন্তস 85000 ডাউন পেমেন্ট মিনিমাম 30 দিলে হ'ল 30000 বুলেট চলাব পাৰিব আপোনালোকে আৰু কি লাগে ইমান ধুনীয়া ফেসিলিটি কত না পাব মামন সামন্তসে ফার্স্ট টাইম লৈ আহিছে আপোনালোকৰ আহক আপোনালোকে আৰু ভিডিওটো অল ওভাৰ আসাম শেয়াৰ কৰক যিমান পাৰে সবে বিচাৰি থাকে আৰু এবাৰ অফাৰ পাই গলে তো সবৰে ভাল লাগে ফাইনেন্সৰ কথাটো মই কৈ দিওঁ হয় ফাইনেন্সৰ কথাটো আমাৰ এতিয়া গোটেই অল ওভাৰ আসাম নহয় বহুতে মোক কল কৰে যে গোটেই অসমত কিয় নহয় দাদা যেহেতুকে কিছুমান এৰিয়া বান্ধি দিয়া থাকে আমি কামৰূপ মেট্ৰ ৰুৰেল তাৰপিছত তোমাৰ এইফালে বৰপেটা নলবাৰী তোমাৰ ৰঙিয়া বাক্সা এইবিলাক হৈ যায় ঠিক আছে মৰিগাঁওলৈকে সিফালে হৈ যায় যদি কোনোবা কাস্টমাৰে কিবা ফাইনেন্সৰ বিষয়ে জানিবলগীয়া আছে মোক কল কৰিলে হ'ল মই নিশ্চয় গাইড কৰিম আৰু এইখিনি প্ৰাইস যিখিনি প্ৰাইস কৈছো যিমানখিনি প্ৰাইস কৈছো যিমান পাৰে সোনকালে আহক হয় কালিৰ দিনটো টাইম আছে ভিডিও আপলোড হোৱাৰ পিছতে আপোনালোকে 7 ডেজৰ ভিতৰত আহি যাব কাউন্ট কৰি যিমান পাৰে হয় আৰু যিমানখিনি প্ৰাইস কৈছো ফাইনেন্স কৰিলে কোনোবাই অলমোস্ট ফিক্সড হ'ব আৰু যদি কেশত লয় যিমান পাৰো তাতকে আৰু অলপ কমাই দিম ঠিক আছে আৰু অলপ কমাই দিম অনলি ফৰ তোমাৰ ভিউয়াৰ্সৰ কাৰণে ওকে ঠিক আছে ওকে দাদা পূজা উপলক্ষে তুমি আহিলা থ্যাংক ইউ তোমাৰ সাপোৰ্টৰ কাৰণে তুমিও আগুৱাই যোৱা আমাকো অলপ অলপকে সহায় কৰিছা ঠিক আছে ওকে দাদা থ্যাংক ইউ আজিৰ ভিডিওটো মানে বহুত স্পেশাল ভিডিও আছিল আপোনালোকৰ কাৰণে সবে বিচাৰি থাকে এটা ভাল বাইক জেনুইন বাইক কম দামৰ ভিতৰত পালে সবৰে মনটো ভাল লাগে সবৰ তাত ইমান বাজেট নাথাকে মই মনসা মটৰছে ফাৰ্স্ট টাইম গুৱাহাটীৰ ভিতৰত অফাৰ লৈ আহিছে সেকেন্ড হ্যান্ড বাইক সেকেন্ড হ্যান্ড স্কুটি আপোনালোকে আহক 7 ডেজৰ ভিতৰত ভিডিওটো আপলোড হোৱাৰ পিছতে কাউন্ট কৰিব 7 ডেজৰ ভিতৰতে আহিব লাগিব পিছত আহিলে নহব ডেটটো আপোনালোকে চাই ল'ব ভিডিওত দাদাক চাব পাৰে মানে যিমান পাৰিছে ভাল ভাল কালেকচন আনিছে আৰু প্ৰাইস একদম কমাই দিছে আহক আৰু তোমাৰ ভিউয়াৰ্সৰ কাৰণে এটা কথা কওঁ 7 ডেজ বুলি নহয় লাষ্টত কলো ওকে যেতিয়াই আহে তেতিয়াই আহক আজিৰ পৰা ষ্টাৰ্ট আপ টু দুৰ্গা পূজালৈকে মই যিমান পাৰো কম প্ৰাইসত দিব চেষ্টা কৰিম এনেকুৱা ধৰণৰ এটা জেনুইন প্ৰাইসত জেনুইন বাইক ভাল কন্ডিশনৰ গাড়ী এখন ভাল প্ৰাইসত দিব কাৰণে চেষ্টা কৰিম ওকে এইটো প্ৰাইস তোমাক স্টাৰ্টিংত যদিও কৈছিলো যে অফাৰ থাকিব কিন্তু যিমান জলদি পাৰে সিমান আহক কাৰণ ডেইলি ষ্টক চেঞ্জ হয় আপ টু দুৰ্গা পূজালৈকে যিমান পাৰো কম দামত সেল কৰিম ওকে নেক্সট আৰু আপডেট পাই থাকিব ইয়াৰে পৰা তো আপোনালোকে নতুন কাইলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু শেয়াৰ কৰিব ভিডিওটো যিমান পাৰে অলপ আছে আজিৰ কাৰণে ইয়াতে কি কৰিছো হ্যাপি বিশ্বকৰ্মা পূজা ভালকে সেফটিকে এনজয় কৰক পূজা হেলমেট লগাব বাই বাই